হেল্ল' এভৰিৱান, সকলোকে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল MB ষ্টাডি স্পেচলৈ স্বাগতম। আশা কৰিছোঁ সকলোৱে ভালে আছে। তোমালোকৰ ফাইনেল এক্সাম ইতিমধ্যে আহি পাইছে আৰু বেছি সময় নাই। মই এইটো জানো যে তোমালোক ষ্টাৰ্টিঙত বহুত ভালকে পঢ়িছিলা, কিন্তু মিডিলত অহাৰ লগে লগে এইটো ব্ৰেক হৈ গৈছে। তোমালোক ডেভিয়েট হৈ গৈছা। সেইকাৰণে আকৌ আগৰ নিচিনাকে ষ্টাৰ্ট কৰিবলৈ আমি ৰিষ্টাৰ্ট বেচ লঞ্চ কৰিছোঁ। তোমালোক ইয়াত কি পাবা? 1 নম্বৰ তোমালোকক প্ৰপাৰ কনচেপ্ট দিয়া হ'ব আৰু লগতে কমন কোৱেশ্চন এনসাৰ দিয়া হ'ব, যিবোৰ 100% কমন আহিব। তোমালোক অকল ক্লাছ ৰেগুলাৰ কৰিবা, কমন পেলোৱাৰ দায়িত্ব মোৰ। আগৰবাৰ আমি ইংলিছ, ফিজিক্স আৰু বায়'ৰ কমন কোৱেশ্চন এনসাৰ দিছিলোঁ, যিবোৰ 100% আহিছিল। আগৰবাৰ আমি ইউটিউবত দিয়া নাছিলোঁ, হোৱাটছএপত গ্ৰুপ বনাই দিয়া হৈছিল। 2 নম্বৰ তোমালোক ইয়াত প্ৰপাৰ নোটছ পাবা, প্লাছ শৰ্ট ট্ৰিক দিয়া হ'ব আৰু লগতে ষ্টাডি মোটিভেশ্যন আৰু গাইডেন্সটো আছে। ইয়াত কি সাবজেক্ট পঢ়োৱা হ'ব? সায়েন্সৰ কাৰণে ইংলিছ, ফিজিক্স, বায়' আৰু কেমিষ্ট্ৰিও পঢ়োৱা হ'ব। ইয়াত কেমিষ্ট্ৰিটো লিখা হোৱা নাই, কেমিষ্ট্ৰিও পঢ়োৱা হ'ব। 2 নম্বৰ আৰ্টছৰ কাৰণে ইংলিছ পঢ়োৱা হ'ব, পলিটিকেল সায়েন্স আৰু ইকনমিক্স পঢ়োৱা হ'ব। ইয়াত পঢ়োৱাৰ নিয়মটো কি হ'ব? ক্লাছ তোমালোকক ৰেগুলাৰ এটেণ্ড কৰিব লাগিব। 2 নম্বৰ প্ৰপাৰ নোটছ বনাব লাগিব আৰু 3 নম্বৰ ৰিভাইজ কৰিব লাগিব। আৰু যদি তোমালোক মোবাইল ইউজ কৰা তেন্তে আজিয়েই কমাই দিয়া, কাৰণ তোমালোকৰ হাতত আৰু বেছি সময় নাই। ফাইনেল এক্সাম ইতিমধ্যে আহি পাইছে। এতিয়াই যদি তোমালোক ৰিষ্টাৰ্ট নকৰা, পিছত আৰু কিন্তু সময় নাপাবা। পিছত যিমানে পঢ়া আৰু নহ'ব, কামত নিদিব এইটো। এইকাৰণে এতিয়াই তোমালোক ভালকে পঢ়া আৰু এটা ভাল ফলাফল লৈ আহা।